ওকে এইখিনিলৈকে যিমানখিনি আমি কিবা এটা পঢ়াৰ চেষ্টা কৰিছিলো সেইখিনি বুজি পাইছেনে তোমালোকে যদি নাই পোৱা তোমালোকে এই পাঠ্যৰ যিখিনি তোমালোকে বুজি নাই পোৱা তোমালোকে যিখন তোমালোকৰ কপি আছে কপিখনত তোমালোকে লিখি যাবা আৰু সেইখিনি মই পিছত আকৌ পঢ়াই দিয়াৰ চেষ্টা কৰিম ইয়াৰ পিছত তোমালোকে থাৰ্ড পেৰাগ্ৰাফ তোলে আহা 51 পেজৰ থাৰ্ড পেৰাগ্ৰাফ তোলে আহা ইয়াৰ আছে টুডে উই ইউজ সাইকেল এণ্ড scooters আমি আজি তাৰিখত কি ব্যৱহাৰ কৰো সাইকেল ব্যৱহাৰ কৰো স্কুটাৰ ব্যৱহাৰ কৰো we use rickshaw and auto rickshaw too আৰু মই কৈছো যে টাউনলৈ আমি কি দেখি যাম যে এঠাইৰ পৰা এঠাইলৈ আমি ৰিক্সা ব্যৱহাৰ কৰো ওচৰতে অটো ৰিক্সা ব্যৱহাৰ কৰো we travel in cars or bus আমি যেতিয়া এঠাইৰ পৰা আনঠাইলৈ যাওঁ ধৰিলে আমি মাজুলীৰ পৰা যোৰহাট গৈছো মাজুলীৰ পৰা গুৱাহাটী গৈছো আমি কি ব্যৱহাৰ কৰিম বাছ ব্যৱহাৰ কৰিব লাগিব আমি বা আমি ঠিক তেনেদৰে কাৰ ব্যৱহাৰ কৰিব পাৰো all these means of transport run on roads এই গুটে টেনশন বিলাক ক'ত চলে রোড লাগিব আমাৰ গতিকে ইয়াৰ পিছত এটা আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈ পৰিলে যে আমাৰ ৰাস্তা লাগিব অৰ্থাৎ আমি পথত চলাব পাৰিম নেকি বাছখন আমি পথত চলাব নোৱাৰো কাৰখন আমি পথত চলাব পাৰিম নেকি আমিতো পথত চলাব নোৱাৰো সো we need road সেইকাৰণে কি হ'ল মানুহখিনিয়ে আকৌ ভাবিব ললে ডেভেলপ কৰিব ললে road systemটো কেনেকৈ আমি ডেভেলপ কৰিব পাৰো নেক্সট ওয়ান there are trains to এতিয়া কি আছে ট্ৰেইন আছে আমি যদি যোৰহাটৰ পৰা গুৱাহাটী যাব লাগে আমি ট্ৰেইনত গুচি যাব পাৰো আমি যদি অসমৰ পৰা যদি আমি দিল্লী যাব লাগে আমি ট্ৰেইনত যাব পাৰো ট্ৰেইন run on rails ট্ৰেইন ক'ত চলে ৰেলত চলে সো ভাবিছ আমি ৰেল বুলি ক'লে আমি ট্ৰেইনত বুজি পাওঁ কিন্তু একচুয়ালি কি হয় যিবিলাক ৰেল লাইন আছে তোমালোকে নিশ্চয় দেখিছা এনেকৈ ৰেল লাইন থাকে এইটো চিৰি থাকে এই চিৰিটোৰ ওপৰতে ট্ৰেইনখন যায় আৰু ইয়াকে কি বুলি কোৱা হয় ৰেল লাইন বুলি কোৱা হয় গতিকে মনত ৰাখিবা যদি আমি বাস ট্ৰাক কাৰ এইখিনি কথা কওঁ সেইখিনি ক'ত চলে অন ৰোড যদি আমি ট্ৰেইনৰ কথা কওঁ ট্ৰেইন ৰানছ অন ৰেল মনত ৰাখিবা এই কথাখিনি নেক্সট পেৰাগ্ৰাফটো চোৱা this means of land transport link us with different places far and near এই যে বিভিন্ন ধৰণৰ ট্ৰান্সপোৰ্ট সিস্টেম বিলাক আছে এইবিলাক এতিয়া কি কৰিছে আমাৰ এঠাইৰ লগত এঠাইৰ ওচৰতে হওক বা বহুত আঁতৰতে হওক এই গোটেইখিনি যেটো ডিসটেন্স এইখিনি কি কৰিছে খুব ওচৰ চপাই আনিছে সাইকেল স্কুটাৰ কাৰ বাস এটসেট্ৰা আৰ ইউজ টু কভাৰ শৰ্টাৰ ডিসটেন্স আমি যদি কিবা ওচৰলে যাবলগা হয় তুলা তুমি ঘৰৰ পৰা স্কুললৈ আহিছা আমি ইয়ালে কি বাস এখন লৈ আহিব পাৰো বা আমাৰ স্কুল বাস আছে এটা বেলেগ কথা কাৰণ আমি বিভিন্ন ঠাইৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী আহে সেইটো বেলেগ কথা কিন্তু তুমি যদি সিঙ্গল কে আহিবলগা হয় তুমি বাসখন কেতিয়াও নানা হয় কেতিয়াবা কাৰ আনিছা নহয় কেতিয়াবা স্কুটাৰ আনিছা হয় নহয় বাৰু কথাখিনি সো ইয়াৰ পিছত চোৱা টু কভাৰ লং ডিসটেন্স উইথ ইউজ ট্ৰেইন যেতিয়া আমি বহুত দূৰলৈ যাবলগা হৈছে ধৰিলা মই দিল্লীলৈ যাব লাগে আজি হয় মই ট্ৰেইন ইউজ কৰিম আৰু আমি কেতিয়াবা ইউজ কৰিব পাৰো আমি এয়াৰ যিটো ট্ৰান্সপোৰ্ট আছে আমি তাৰো ইউজ কৰিব পাৰো অৰ্থাৎ আমি এয়াৰপ্লেনছত যাব পাৰো ইয়াৰ পিছত তোমালোকে 52 পেজটো লৈ লোৱা 52 পেজৰ প্ৰথমটো আছে ওয়াটাৰ ট্ৰান্সপোৰ্ট আমি আগৰ কি পঢ়ি আহিলো ইন দা প্ৰিভিয়াস টপিক আমাৰ হাতত কি আছিল ল্যান্ড ট্ৰান্সপোৰ্ট ল্যান্ড ট্ৰান্সপোৰ্ট মানে কি আছিল যেটো নেকি আমাৰ অসমীয়াত কি বুলি কোৱা হৈছিল স্থলপথ ইয়াৰ অৰ্থটো হৈছে ল্যান্ড ট্ৰান্সপোৰ্ট মই শৰ্টকে লিখিছো বুজি পাবা তোমালোকে ল্যান্ড ট্ৰান্সপোৰ্ট মানে হৈছে স্থলপথ আৰু আমি এতিয়া 52 পেজত আমি পঢ়িব লাগিব ওয়াটাৰ ট্ৰান্সপোৰ্টৰ বিষয়ে আমি পঢ়িম তোমালোকে চাই লোৱা ওয়াটাৰ ট্ৰান্সপোৰ্ট ওয়াটাৰ ট্ৰান্সপোৰ্ট মানে হৈছে জল যিখিনি আমাৰ জলপথত চলা যিবিলাক ট্ৰান্সপোৰ্ট আছে সেইখিনি একেলগে কি বুলি কোৱা হয় ওয়াটাৰ ট্ৰান্সপোৰ্ট বুলি কোৱা হয় বুজি পাইছা ওয়াটাৰ মানে হৈছে জল বা পানী বুলি কোৱা হয় কিন্তু আমাৰ অসমীয়াত ক'বলৈ গ'লে আমি জলপথ বুলি কোৱা হয় ঠিক আছে এটা পানীত কি কি চলে তোমালোকে আমাৰ মাজুলী মানুহৰ কাৰণে বিশেষকৈ বুজিব বাবে এটা বিশেষ সুবিধা হয় কাৰণ আমি যোৰহাটলৈ যাবলগীয়া হ'লে আমি প্ৰথম কি কৰিব লাগিব আমাৰ যিটো ল্যান্ড ট্ৰান্সপোৰ্ট আছে আমি ল্যান্ড ট্ৰান্সপোৰ্ট ইউজ কৰাৰ পিছত আমি কি ইউজ কৰিব লাগে ওয়াটাৰ ট্ৰান্সপোৰ্ট অৰ্থাৎ আমি ঘাট পাৰ হ'ব কাৰণে আমি কি কৰিব লাগে আমি ওয়াটাৰ ট্ৰান্সপোৰ্ট ইউজ কৰিব লাগে অৰ্থাৎ ফেৰীত আমি যাব লাগে গতিকে ওয়াটাৰ ট্ৰান্সপোৰ্ট মানে যিখিনি পানীত চলাচল কৰা যিবিলাক যান বাহন আছে সেইখিনি একেলগে সামৰি ওয়াটাৰ ট্ৰান্সপোৰ্ট বুলি কোৱা হৈছে কিতাপখনলৈ চাবা both ship steamers etc are means of water transport আমাৰ কি বুলি কোৱা হৈছে নাও জাহাজ আৰু যিবিলাক নেকি আমাৰ এনেকুৱা কিছুমান নাও আছে যিবিলাক নেকি তোমাৰ ভাপত চলে অৰ্থাৎ বিভিন্ন ধৰণৰ গেছত চলে তেনেকুৱা কিছুমান আছে
মই ইয়াত তোমালোকক শব্দটো লিখি আছিলো যেটো আমাৰ ভাব জাহাজ বুলি কোৱা হয় steamers মানে হৈছে ভাব জাহাজ except the means of water transport এইখিনি একেলগে কি বুলি কোৱা হৈছে water transport বুলি কোৱা হৈছে they move on water ship carrying heavy and bulky goods over thousands of miles water transport is the oldest and cheapest means of transport so পানীত চলা যিবিলাক যানবাহনৰ কথা ক'লো এইবিলাকে কি কৰিব পাৰে আটাইতকৈ বেছি পৰিমাণৰ আৰু যেটো কোৱা হৈছে বুলকি অৰ্থাৎ গধুৰ যিবিলাক বিভিন্ন ধৰণৰ বস্তু এইখিনি থাউজেন্ডছ অফ মাইল আঁতৰলৈ কঢ়িয়াই লৈ যাব পাৰে তোমালোকে দেখিছা টিভি দেখিছা তোমালোকে ডাঙৰ জাহাজবিলাক চলে মহাসাগৰ বিলাক অচেন বিলাকত চলে সি বিলাকত চলে ডাঙৰ যিবিলাক শিপ চলে সেইবিলাকত কি হয় বিভিন্ন ধৰণৰ সামগ্ৰী বহুত দূৰলৈ লৈ যাব পাৰে বুজি পাইছা সেই জাহাজবিলাকত এনেকুৱা সৰু সুৰা গাড়ী বহুত হাজাৰখন লৈ যাব পাৰিব এটা অনুমান কৰা আৰু এটা কথা মনত ৰাখিবা water transport is the oldest and cheapest means of transport পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন cheapest বা oldest transport বুলি আমি কি বুজো তেতিয়া লিখিব লাগিব water transport is the oldest and cheapest means of transport এই কথাটো মনত ৰাখিবা প্ৰথম water transport এই মানুহে ব্যৱহাৰ কৰিছিল বিভিন্ন ধৰণৰ নাও বনাই লৈছিল এই নাওৰ জৰিয়তে কি কৰিছিল এঠাইৰ পৰা আন ঠাইলৈ মানুহ গৈছিল আৰু এইটো cheapest কম খৰচী cheapest মানে হৈছে কম খৰচী অলপমান পইচা দিলে হৈ যায় সোয়া এটা কথা মই তোমালোকক সৰু উদাহৰণ এটা দিছো আমাৰ কমলাবাৰীৰ পৰা আমি যোৰহাটলৈ যেতিয়া ফেৰীখনত পাৰ হওঁ তেতিয়া আমি 15 টকা দিলে হৈ যায় কিন্তু ইমান দূৰ যদি তুমি গাড়ীত গ'লাহেঁতেন ন তুমি 30 টকা 35 টকা দিবলগীয়া হ'লতে এটা মই এক্সাম্পল তোমালোকক বুজিবৰ কাৰণে কৈছো আমি নেক্সট পেৰাগ্ৰাফলৈ যাওঁ 52 পেজৰে চাবা এয়াৰ ট্ৰান্সপোৰ্ট এয়াৰ বুজি পাইছা এয়াৰ মানে কি বায়ু গতিকে বায়ু যিবিলাক ট্ৰান্সপোৰ্ট চলে এই গোটেইখিনি একেলগে সামৰি পেলাই কি বুলি কোৱা হৈছে এয়াৰ ট্ৰান্সপোৰ্ট বুলি কোৱা হৈছে অৰ্থাৎ বায়ুপথ আমাৰ যিবিলাক এৰোপ্লেন হেলিকপ্টাৰ চলে নচলে ক'ত চলে অন দি ৰোড ইয়েস নো এইবিলাক ক'ত চলে অন এয়াৰতে তেওঁলোকে ৰান কৰে গতিকে চাবা এৰোপ্লেনছ এণ্ড হেলিকপ্টাৰছ আৰ মিনছ অফ এয়াৰ ট্ৰান্সপোৰ্ট আমি যেনে এয়াৰ ট্ৰান্সপোৰ্টৰ কথা কওঁ আমি কি ক'ব এৰোপ্লেনছ এণ্ড হেলিকপ্টাৰ কথা আমি ক'ব লাগিব দে ফ্লাই ভেৰি ফাষ্ট আৰু কি এয়াৰ ট্ৰান্সপোৰ্ট যিবিলাক আছে they fly very fast বহুত স্পিডত তেওঁলোক যাব পাৰে সেই যানবাহনবিলাক বহুত স্পিডত চলিব পাৰে they can take us and our goods to foreign country within an hour air transport is the fastest but costless means of transport চাবা এটা কথা কৈছে ইয়াত এয়াৰ ট্ৰান্সপোৰ্টক কি বুলি কৈছে যথেষ্ট বেছি ট্ৰান্সপোৰ্ট বুলি কোৱা হৈছে এঠাইৰ পৰা আন ঠাইলৈ খুব কম সময়ৰ ভিতৰতে এঘণ্টাৰ ভিতৰতে আমাৰ এখন দেশৰ পৰা ফৰেন কাণ্ট্ৰি ফৰেন মানে হৈছে বিদেশ বা অৰ্থাৎ ভাৰতৰ পৰা আমি আমেৰিকালৈ যাব লাগে ধৰিলা আমি ইণ্ডিয়াৰ পৰা আমি যেনিবা বাংলাদেশ যাব লাগে ইংলেণ্ড যাব লাগে এইবিলাক হৈছে ফৰেন কাণ্ট্ৰি এই কাণ্ট্ৰি বিলাকলে খুব সহজতে কি কৰিব পাৰে পেছেঞ্জাৰ হওক গুডছ হওক তেওঁলোকে লৈ যাব পাৰে ইয়াত এয়াৰ ট্ৰান্সপোৰ্ট ইজ দা ফাষ্টেষ্ট বা কষ্টলেছ মেন্স অফ ট্ৰান্সপোৰ্ট কষ্টলেছ বুলি কৈছে অৰ্থাৎ বেছি পইচা লাগে আমি যেনেকৈ ওয়াটাৰ ট্ৰান্সপোৰ্টৰ কথা পঢ়োতে পাইছো কিন্তু চিপেষ্ট অৰ্থাৎ কম খৰচী কিন্তু ইয়াত কি বুলি কৈছে কষ্টলেছ বুলি কৈছে অৰ্থাৎ পইচা বেছিকৈ লাগে এয়াৰ ট্ৰান্সপোৰ্ট বিলাকত বাট এয়াৰ ট্ৰান্সপোৰ্ট ইজ দা ফাষ্টেষ্ট মিন্স অফ ট্ৰান্সপোৰ্ট এই কথাটো মনত ৰাখিবা ফাষ্টেষ্ট মিন্স অফ ট্ৰান্সপোৰ্ট বুলি কৈছে আমি 53 পেজলৈ যাওঁ all kind of transport cannot be used in all parts of the country কি বুলি ক'লে all kind of transport cannot be used আমাৰ বিভিন্ন ধৰণৰ ট্ৰান্সপোৰ্ট আছে এই গোটেই ট্ৰান্সপোৰ্ট বিলাক আমাৰ কি হৈছে ভাৰতৰ সকলো ঠাইতে একেধৰণে ব্যৱহাৰ নহয় অৰ্থাৎ হিলছ এৰিয়া বিলাকত যিবিলাক ট্ৰান্সপোৰ্ট ব্যৱহাৰ কৰা হয় প্লেন চিট তেনেকুৱা ধৰণৰ ট্ৰান্সপোৰ্ট ব্যৱহাৰ কৰা নহয় ডিজাৰ্ট এৰিয়া যিবিলাক ট্ৰান্সপোৰ্ট ব্যৱহাৰ কৰা হয় ধৰা ৱাটাৰ যিবিলাক নেকি আমাৰ কি বুলি পাইছিল আমি ৱাটাৰ ট্ৰান্সপোৰ্টৰ লগত ডিজাৰ্টত যিবিলাক ট্ৰান্সপোৰ্ট চলে এইবিলাক পাৰ্থক্য আছে কাৰণ ডিজাৰ্ট এৰিয়াত কি আছে ৱাটাৰ নাই নো ৱাটাৰ সো ডিজাৰ্ট এৰিয়াত যিবিলাক ট্ৰান্সপোৰ্ট চলে আকৌ সেইবিলাক ৱাটাৰ ট্ৰান্সপোৰ্টৰ লগত কেতিয়াও কম্পেয়াৰ নহয় গতিকে আমাৰ ভাৰতৰ বিভিন্ন ঠাই বিভিন্ন ধৰণৰ ট্ৰান্সপোৰ্ট আমি দেখিবলৈ পাওঁ ইন some parts of country animals are very useful like desert area camel is a sheep of desert কি বুলি কৈছে বিভিন্ন ঠাই বিভিন্ন ধৰণৰ ট্ৰান্সপোৰ্ট আমি ডিজাৰ্ট এৰিয়া কথা যদি আমাৰ মনলৈ আহে আমি তাত কি পাম প্ৰথম কথা তাত উট কেমেল ব্যৱহাৰ কৰা হয় জীৱ-জন্তু তাত মেইন ট্ৰান্সপোৰ্ট হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াৰ পিছত তুমি চোৱা কাৰণ ডিজাৰ্ট এৰিয়াত কোৱা হৈছে কেমেল ইজ আ কি বুলি কোৱা হৈছে sheep of desert a camel can easily travel on sand মই কৈ আছো কেমেলে কি কৰিব পাৰে ইজিলি
travel easily run on sand বালিত তেওঁলোকে কি কৰিব পাৰে খুব সহজতে যাব পাৰে গতিকে ডিজাৰ্ট এৰিয়াত কেমেলক ব্যৱহাৰ কৰা হয় যে আমি পাইছিলো যে কিছুমান ঠাই জীৱ-জন্তু কি কৰা হয় ট্ৰান্সপোৰ্ট হিচাপে ব্যৱহাৰ কৰা হয় সো আমি এক্সাম্পল কি দিব পাৰি ডিজাৰ্ট এৰিয়া কথা আমি ক'ব পাৰিম কাৰণ ডিজাৰ্ট এৰিয়া এনিমেলস ব্যৱহাৰ কৰা হয় কি এনিমেলস ব্যৱহাৰ কৰা হয় কেমেল ব্যৱহাৰ কৰা হয় সো কেমেল ইজ কল্ড কি বুলি কোৱা হয় শিপ অফ ডিজাৰ্ট মৰুভূমি জাহাজ বুলি কোৱা হয় মনত ৰাখিবা এটো ইয়া লিখি আছে সো ইট ইজ কল্ড দা শিপ অফ ডিজাৰ্ট হৰ্স এন্ড মিউলছ আৰ ইউজফুল ইন হিলি এৰিয়া আকৌ যেবিলাক হিলি এৰিয়া থাকে মানে পাহাৰ এৰিয়া থাকে সেইবিলাকত কি ব্যৱহাৰ কৰা হয় বুলি কৈছে হৰ্স আৰু মিউলছ মানে আমাৰ যে খচ্চৰ বুলি কোৱা হয় কি গাধ আৰু ঘোঁৰা এই দুইটা প্ৰজাতিৰ সংমিশ্ৰণত সৃষ্টি কৰা এটা প্ৰজাতি ঠিক তেনেকুৱা ধৰণৰ জীৱ-জন্তু ব্যৱহাৰ কৰা হয় দে ক্যান কভাৰ দি ৰকি সাৰফেস উইথ ইজি এন্ড কমফৰ্ট কি বুলি কোৱা হৈছে আকৌ এই জীৱ-জন্তু বিলাকে হৰ্স বা মুইলছ এইবিলাকে হিলা ৰকি এৰিয়া বিলাকত খুব সহজে তেওঁলোকে কি কৰিব পাৰে এঠাইৰ পৰা এঠাইলৈ তেওঁলোকে খুব সহজতে যাব পাৰে বুলি কৈছে কমফৰ্ট যিটো কমফৰ্ট ফিল কৰা বুলি কোৱা হয় means of transport are very important for the modern world আকৌ কি বুলি কোৱা হৈছে means of transport are very important for the modern world আমাৰ আধুনিক জগতখনৰ বাবে কি বুলি কোৱা হৈছে এই যে means of transport এই গোটেই সিস্টেমটো অতি প্ৰয়োজনীয় বুলি কোৱা হৈছে they have brought the different countries of the world closer আমাৰ কি বুলি কোৱা হৈছে এই গোটেই সিস্টেমটো আমাৰ পৃথিৱীখনক ক্লোজাৰ কৰি আনিছে অৰ্থাৎ কি কৰি আনিছে সৰু কৰি আনিছে তোমালোকে চোৱা আজি আমেৰিকাৰ পৰা ইণ্ডিয়া আহিবলৈ খুব সহজ আমি এঠাইৰ পৰা এঠাইলৈ আমাৰ গাঁও কিখনৰ কথা বাদ দিয়া আমি দিল্লীলৈ যাব পাৰো আৰু বেছি নাই অলপমান আছে মই সম্পূৰ্ণ কৰি পিছৰ ঠাইটো চোৱা দি world today has become very small কি বুলি কোৱা আছে বৰ্তমান সময় আমাৰ এই গোটেই পৃথিৱীখন খুব সৰু হৈ পৰিছে কিয় তোমালোকে নিশ্চয় গম পালা আমাৰ পৃথিৱীখন কিয় সৰু হৈ পৰিছে এখন গাঁৱলৈ ৰূপান্তৰ হোৱা বুলি কোৱা হয় কাৰণ এই যে মিন্স অফ ট্ৰান্সপৰ্টৰ কথা আমি ইমান সময় পঢ়িলো ল্যান্ড ট্ৰান্সপৰ্ট ওয়াটাৰ ট্ৰান্সপৰ্ট এয়াৰ ট্ৰান্সপৰ্ট এই গোটেই সিস্টেম বিলাকে আমাৰ পৃথিৱীখন এখন গাঁৱলৈ ৰূপান্তৰ কৰিছে কেনেকে এঠাইৰ পৰা এঠাইলৈ মানুহ অহা যোৱা কৰিবলৈ সহজ হৈ পৰিলে নিশ্চয় বুজি পালা গোটেই কথাখিনি লেটাৰ ৰিমেম্বাৰ কিটা তোমালোকে ঘৰত পঢ়ি মুখস্থ কৰিবা আৰু এই গোটেইখিনি তোমালোকে ঘৰত পঢ়িবা আৰু যিখিনি নোৱাৰা মই কৈছো তোমালোকে কপিখনত লিখি যাবা সেইখিনি মই পিছৰ পৰ্যায়ত আকৌ তোমালোকৰ আগলৈ বিভিন্ন ধৰণে লৈ আহিম তোমালোকে ভাল পাবা গতিকে আজিলৈ ইমানে নমস্কাৰ